কোনোবাই RTI বিচাৰিলে অফিচাৰজনে লিখি থৈ দিয়ে আজি 1 তাৰিখ হ'ল 30 তাৰিখৰ ভিতৰত দিমেই গতিকে 30ত দিয়ে যদি দিয়ে কমিশনৰ ওচৰত কোনো যাবই নালাগে অসমত আমি যিমান কেটা এনেকুৱা একাউন্টেবিলিটি কমিশন কৰিছো whether right to information commission police accountability commission everybody has worked beyond our expectation আজি অসম পুলিচৰ প্ৰত্যেকজন অফিচাৰে পুলিচ একাউন্টেবিলিটি কমিশনক ভয় কৰে এভৰিবডি কাৰণ তেওঁলোকে অৰ্ডাৰ কৰি দিয়ে যে ড্ৰ ডিপি আৰু ডিপি ড্ৰ কৰিলে প্ৰমোশন বন্ধ হৈ গ'ল so it has created a long term impact on the police force RTI has created a long term impact on the information sharing with the people and RTPS, if we act properly, it can change the entire governance system and Assam can proudly acclaim the leadership role in good governance. All depends. Aji moi ei tinijon byakti ke gamusa pinhaisu, phul disu, not to appreciate them. Mur eto swabhabe nai je teolukok kiba sonnmanito koribo lage. মই এই কাৰণে সন্মানিত কৰিছো so that they feel the accountability we have bestowed upon them যে আজি অসমৰ ৰাইজে তিনিজন ব্যক্তিৰ ওচৰত এটা অধিকাৰ দিছে আৰু that power that responsibility has to be discharged personal glory কাৰণে পৃথিৱীত একো কাম নহয় the glory should come to the society glory should come to the state glory should not come to me personally আমাৰ বহুত ব্যক্তি আছে মই দেখো যে ৰিটায়াৰমেন্টৰ পিছত দে বিকাম সো ওয়াইজাৰ বাট হেইজন মানুহে যদি সৰকাৰত থাকোতে ইমান কাম কৰিলেহেঁতেন ৰিটায়াৰমেন্টৰ পিছত তেওঁ এপ্লিকেশন লৈ কতো আহিবই নালাগে I met a PHC commissioner who after retirement has come for water connection for his house যে মোৰ ঘৰত পানী দিম পানী মোৰ সুবুৰীত পানী পোৱা নাই বুলি মোৰ ওচৰত কাগজ লৈ আহিছে Tete moi ta koisu je apuni eto PHC commissioner asil why you have not done that during your tenure orthat it is nothing for personal glory a system can change the entire outlook aru amar etu kotha nai je etu korute kunubai bhoy khaise ei file tu officer hokole agborhai dise ain khono officer hokole draft korise that means they are now ready to take the challenge এটো তো মই বনোৱা ফাইল নহয় মই তো নোট লিখা নাই মই তো আইডিয়া জানা নাই all these ideas has come through our officers only that means they are mentally ready assembly debate hoise every people are aware that yes এনেকুৱা এখন আমি কাম কৰিব গৈ আছো আৰু এই আইনখন মই ভাবো যে গুড গভৰ্নেন্সৰ এটা মাইলৰ খুঁটি হ'ব পাৰে আমি যদি খুব ভাল কৰি এই আইনখন আমি প্ৰণয়ন কৰিব পাৰো we have to instill a feelings that যদি সময়মতে কাম নহয় মোৰ পকেটৰ পৰা 10000 টকা গল মোৰ পকেটৰ পৰা 200 টকা গল মোৰ পকেটৰ পৰা 500 টকা গল আৰু এজন অফিচাৰক যদি এক মাহত 20টা ফাইন হৈ যায় তেওঁটো ঘৰত একোৱে লৈ যাব নোৱাৰিব গতিকে তেতিয়া তেওঁ নিজে ৰাইজৰ কাম কৰিবৰ কাৰণে বাধ্য হ'ব আৰু একচুয়ালি ৰাইজৰ কাম কৰাটো ইট ইজ এ ভেৰি প্লিজেন্ট এটা কাম হয় এটো কোনো বেয়া কাম নহয় ৰাইজৰ কাম কৰি মনটো ইমানে ভাল লাগে ৰাতি সুন্দৰ কৰি টোপনি আহে মন ভাল লাগে খুবেই ভাল কাম এটো নেগেটিভ সেন্সত লবই নালাগে যে এজন বিধৱাক আমি তেওঁৰ স্বামী মৰা সাৰ্টিফিকেটখন 7 দিনতে তুলি দিলো মানুহ গৰাকীয়ে হিয়া উবৰি আশীৰ্বাদ দিলে তাতকৈ স্যাটিসফ্যাকশন মানুহৰ জীৱনত কি থাকিব পাৰে পোৰ্টেলত আবেদন কৰিছে পোৰ্টেলতে কাম হৈ গৈছে আৰু এনেকুৱাও নহয় কোনোবা এটো এটা ভুল ইমপ্ৰেশনও লব নালাগে যে মানুহে কাম নকৰে আজি আপোনালোকে চাওক মই অলপ আগতে কৈছো যে 1,56,00,000 আমাৰ ওচৰত এপ্লিকেশন আহিছে আৰু 1,40,00,000 আমাৰ অফিচাৰসকলে অন টাইম কৰি দিছে এইটো নহয় যে মানুহে কাম নকৰে 90% এমপ্লয়িয়ে টাইমত কাম কৰে এজন বা দুজনৰ কাৰণে কিছু আমাৰ চৰকাৰী কৰ্মচাৰী বদনাম হয় আদাৰৱাইজ এটো আৰু এটো হল কম্পিউটাৰৰ ডেটা মানুহে মই অফিচাৰৰ পৰা কিবা ললে এটো মোক মিছা কথা কোনোবাই অসত্য ৰিপৰ্টিং দিব পাৰে কিন্তু সেৱা ক্ষেত্ৰ পোৰ্টেলটো খুলিলে আপোনালোকে নিজে দেখা পাব যে 1,56,00,000 আবেদন আহিছে 1,40,00,000 কাম হৈ গৈছে নিষ্পত্তি হৈছে